ভাল বেয়াটো মই চাব লাগিল তাহার বিদায় ব্রহ্মায় ভাবে মনে মনে পরীক্ষিত ব্রহ্মা পরীক্ষিত ব্রহ্মা ব্রহ্মায় বলে শুনা বাসায় আমার বাসা ঘৰত যাবা নহয় হক দিনৰ বিদায় মই মোৰ এক বাক্য তুমি শুনা হাবৰ কাৰো হাইবি ঘমে নিদিবা কানে কাৰো হাইবি ঘমে নিদিবা কানে পিতৃৰ গৃহে যাও বিদায় দেহত এখন শৃংগী গুৰুদেৱ কোৱাচোন আপোনাক মই কৰজৰে কাকুতি কৰিছো কি আপুনি মোক পিতাৰ ওচৰলৈ যোৱাৰ কাৰণে অনুমতি দিয়ক ব্ৰহ্মাই মনে মনে চিন্তা কৰে হাৰে আজি ৬০,০০০ বছৰ এই শৃংগী মুনি মোৰ ওচৰত থাকিল কিন্তু আজিলৈকে কেতিয়াও তেওঁ পিতাকৰ ওচৰত যোৱাৰ কাৰণে মন কৰা নাই কিন্তু আজি যে হঠাৎ যাবলৈ ওলাইছে আজি আকস্মিকভাৱে তেওঁ পিতাকৰ প্ৰতি ইমান আকৰ্ষিত কিয় হৈছে আচলতে কি হৈছে কি হোৱা নাই মই অলপ চাই লোৱাটো ভাল চাব লাগিল লগে লগে ব্ৰহ্মাই চা ধ্যান কৰি চাইছি তাহাৰ বিদায় ব্ৰহ্মাই ভাবে মনে মনে পৰীক্ষিতে ব্ৰহ্মা পাইব আজিৰ দিনে ধ্যানত গম পালে হৰবনা ঠিকে ঠিকে শৃংগী মুনি এনে ঘৰলৈ যাব ওলোৱা নাই 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 আনপিনে তেওঁৰ পিতাক মাতংগ মুনিক পৰীক্ষিত ৰজন নানান ধৰণৰ অত্যাচাৰ কৰি ঘৰলৈ গুচি গৈছে আৰু সেই অত্যাচাৰ বিলাক গৈ যদি শৃংগী মুনি দেখা পায় তেনেহলে শৃংগী মুনি জানো মনে মনে বহি থাকিব কোনো কাৰণত পিতৃৰ তেনেকুৱা দুৰ্দশা গতিকে লোকালোক শৃংগী মুনি ব্ৰহ্মহাপ দিব যাব নিদিম তেওঁ মোক বেয়া পাব গুৰু আৰু শিষ্যৰ মাজত বিভেদ আহিব যাব দিলেও বিপদ আৰু নিদিলেও বিপদ ঠিক আছে নাই 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 ৬০,০০০ বছৰ শৃংগী মুনি মোৰ ইয়াত থাকিল গতিকে শৃংগী মুনিৰ ভাল কোনটো বেয়া তেওঁ চিন্তা কৰিব পৰা ক্ষমতা তেওঁৰ আছে আছে গতিকে মই ইয়াক যাবা দিয়াটোৱে উচিত হ'ব এওঁৰ মনে জ্ঞানে যি কৰে সেয়াই ভাল কৰিব সেয়াই হ'ব হয় নেকি লাহেকৈ মাত দিছে বাবা শৃংগদেৱ গুৰুদেৱ এইফালে আহা কওকচোন ঐ বাবা কক তুমি ঘৰলৈ যাবা বৰ মন পিতাক একবাৰ চাবা বিৰাট মন ঠিক আছে তোমাক মই বাধা নকৰো হ'ব দিয়ক তুমি যোৱা তোমাৰ ইচ্ছা পূৰণ কৰা ঠিক আছে মনত ৰাখিবা কি মাত্ৰ ৭ দিনৰ বাবেহে তোমাক মই বিদায় দিলো ৭ দিনত বা আহিবা পাৰো না নৰো কাৰণ মইতো আৰু প্ৰভু ট্ৰেইনত নাযাওঁ মই বুলিহে যাম মইতো ট্ৰেইনত নাযাওঁ কিয় ট্ৰেইনত গেলি যত-পত হয় কিয় যত-পত আলিমুলি ট্ৰেইনত ট্ৰেইনত কিয় আলিমুলি মস্ত আলিমুলি হয় তুমি একোৱে নাজনো একো নাজনো মই একোৱে নাজনো একোৱে নাজনো বুলি কলো কি কোৱা ৰাইজৰ মাজত হেনকে কৈছ কিয় নকমা তুমি যে আচলতে ইমান নাজনা হৈ আছো মই গম পোৱা নাই পাপা মই নাজনো তুমি কি যুক্তিত কলা কিয় নকম কছো ট্ৰেইনত তুমি কি কৈছ ট্ৰেইনত যাবা না বৰ নৰি অসুবিধা সেইকাৰণে কৈছো তুমি আচলতে বহু কথা জানাই নে আজিলৈকে মই জানা নাই তুমি জানছ কৰবাত যদি দূৰত যাব লগা হয় দূৰত বুলি নহয় তুমি গুৱাহাটীকে যাও বেছি দূৰৰ কথা নকওঁ যদি গুৱাহাটীকে যাব লগা হয় বাছত যাওঁতকে তুমি ট্ৰেইনত যাও গেলি বাছত তোমাৰ ভিৰ অকস্মাত তোমাৰ পেচাব কৰা লাগিল তোমাৰ কাৰণে গাড়ী ৰখাব কিন্তু ট্ৰেইনত অসুবিধা নাই তোমাৰ ইচ্ছা মতে তুমি যাই থাকা তোমাৰ কথাটো হয় কিন্তু আজিৰ পৰা 1 মাহ মান আগতে আমাৰ গাঁও চলি এটাই এই দামী ট্ৰেইন এখনত উঠিছিল এই ব্ৰহ্মপুত্ৰ মেইলত না ক'ত উঠছি দিল্লীক যাব হৈ দে চাও বঙাইগাঁও নাপতে বৰপেটা ৰোডত তাতে বোলে তাৰ লাগিল হৌচ কৰা
শৌচ কৰা লাগাই লগালগ ট্ৰেইনৰ লেট্ৰিনত গেল লেট্ৰিনত যি যায় আজিকালি আৰু দামী ট্ৰেইন বিলাকত এটা মগ দিয়া কৰিছে আৰু মগটো এটা চিকলেদি তালা মাৰি থৈ মগটো কিয় তালা মাৰি থৈ অসম পাৰ হলি মগটো চুৰ হবা ভয় অসমত চুৰ নহয় খাটাং সেইটো মগ হেলা বস্তু অসমৰ মানুহে গুৰুত্বই নিদিয়ে কিন্তু অসম পাৰ হলি চুৰ হবাও পাৰে সেই ভয়তে চোৱা সেই ৰেলৱে ডিপাৰ্টমেণ্টে তালা মাৰা কৰিছে চিকল এডালেদি সেই মোৰ লগৰ চলিটোতো লেট্ৰিনত গেল লেট্ৰিন কৰি উঠি যি চাই সি চিকলডাল বোলে খাটা হৈছি মগটোৱে আৰু তাৰে মেজাৰমেণ্ট নিমলে মগটো টানে ঢুকি নাপই মগটো টানে ঢুকি নাপই সি বোলে ডাঙৰ কথা বোলে এই ৰেলৱে ডিপাৰ্টমেণ্টে চেইনডাল দিছি আৰু তো কবাই আধা হাত লম্বাকে দিলি মই লগ পালো হৈ লগালগ মোক ফোন কৰিছে অ ভাই এই ৰেলৱে ডিপাৰ্টমেণ্টৰ কাৰণে মই বঙাইগাঁৱত নামি এটা কমপ্লেইন কৰিম মই বোলো কিহৰ কমপ্লেইন কৰা বোলো চিকলডাল খাটা হৈছে অলপ লম্বাকে দিবা কম মই বোলো দে মৰণ নহ ৰেলৱে ডিপাৰ্টমেণ্টৰ ভুল নাই ও ভুল তোৰ মেজাৰমেণ্টটো নিজে মিলাই ল'ব লাগিব আগুৱা পইচাটো মিলাই লৈ না বেছি পইচা থাকলে ঢুকি নাপয়তো পাছত ভাই তাততো মই কিবাকে চেটেল কৰিলো কেইদিনমান পাছত মই যাব লগা হ'ল নেপাল চকু দেখাবা বেলেগৰ চকু নেপালত গেলো ভাই দেখালো ডাক্তৰক ডাক্তৰে চকু দুটা উল্টে পাল্টে চাই ফেলে কলাক বোলে 4 দিন থাকবা লাগব বেমাৰী ইতা চা বেমাৰীৰ লগত মই যদি 4 দিন থাকবা লাগে মই অজা কাই গাই সেইটো হৈ ৰবা নানা ধৰণৰ সমস্যা গণনা কাই কৰে বহুত ভেজালি মই চিন্তা কৰিলো বোলো ভাই মই নাটকো মই যাওঁ বেমাৰীটো নেপালত এললো মই আহিলো শিলিগুৰিক লগি আহি শিলিগুৰিত এটা জেনেৰেল টিকট কাটলো জেনেৰেল টিকট কাটি ট্ৰেইন ৰখি আছো এ ভাই ট্ৰেইন নাহে কিছু পাছত ট্ৰেইন খান আহিল দে আহিলি কি হব জেনেৰেল ডাব্বাত যে ইমান ভিৰ হৈ থাকে মইতো কবা নৰো বাপাৰে বাপ মানুহ গাত গাই লাগি আছে আঠা খাই আছে ইমান মানুহ মই বোলো চাৱে এতে তই টিকট কাটছো উঠবা লাগব নুঠলি তো ৰহি যাবা সেই বুলি কাৰ কাই গুটিত তলে দি মাথা উমাইছো ঠিক নাই আর উঠাৰ কাৰণে কিবাকে উঠছো যাই কিবাকে উঠছো উঠি এনে ঢৌ খাই যাই আছো ট্ৰেইনৰ ঢৌ থাকে না কিয় নাথকে ট্ৰেইনৰ এটা সুন্দৰ ঢৌ এটা আছে ট্ৰেইনৰ এই ঢৌটো থাকে ইংকে ৰাখবা লাগব তুমি যাই আছো ট্ৰেইনত ঠেকচা নাই বুলি জানো তথাপিতো নধৰাকে যাবা ভাল নালগে নহয় সেই বুলি কম ভাই ধৰো বুলি হাত দুখান দিলো ডাঙা মাৰি ওপৰক লগি দিলো দিয়াত ধৰা জাগা নাপালো হাত দুখান তলক আনবা চালো হাত দুখান তলকো আনবা নললো ভিৰৰ উৎপাত ইমান ভিৰ মোৰ হাত উপাতে থাকিল আহি আছো আৰু ঢৌ খাই কোচবিহাৰ বনাই পাম মিছা নাহেন অৱস্থাত কোনবাই বেলেগে মোৰ ফেৰা এখন খুজাবা ধৰছি